অসম চৰকাৰৰ শক্তি বিভাগত পূৰণ কৰা হ'ব খালী পদ। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যনত ওলাইছে চাকৰি। 38 বছৰ বয়স পৰ্যন্ত প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। কেৱল অসমৰ স্থায়ী বাসিন্দাসকলেহে পাব এই চাকৰি। অসমৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে আহিছে ডাঙৰ সুখবৰ। অসম লোকসেৱা আয়োগে বিজ্ঞাপনৰ জৰিয়তে আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডত এছিষ্টেণ্ট মেনেজাৰ পদৰ বাবে 35টা খালী পদত অনলাইন আবেদন আহ্বান কৰিছে। এই নিযুক্তি হ'ব ইলেক্ট্ৰিকেল, মেকানিকেল, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, চিভিল আৰু হিউমেন ৰিচৰ্চ মুঠ 6টা শাখাত। নিৰ্বাচিত প্ৰাৰ্থীয়ে লাভ কৰিব 37,300ৰ পৰা 1,12,000 টকাৰ দৰমহা, লগতে 14,200 টকাৰ গ্ৰেড পে আৰু অসম চৰকাৰৰ নিয়ম অনুসৰি অন্যান্য ভাত্তা। কেৱল অসমৰ স্থায়ী বাসিন্দা ভাৰতীয় নাগৰিকেহে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীৰ PRC অথবা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বাধ্যতামূলক। ইঞ্জিনিয়াৰিং শাখাৰ বাবে AICTEৰ স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিষয়ত ফুল টাইম BE, BTech ডিগ্ৰী আৰু সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে কমেও 60% নম্বৰৰ প্ৰয়োজন। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে ন্যূনতম নম্বৰ 50%। হিউমেন ৰিচৰ্চ শাখাৰ বাবে AICTE বা UGCৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা HR, পাৰ্চনেল মেনেজমেণ্ট অথবা ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন বিষয়ত 2 বছৰীয়া ফুল টাইম MBA বা PGDM ডিগ্ৰী থাকিব লাগিব। সাধাৰণ শ্ৰেণীৰ বাবে 60% আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে 55% নম্বৰ বাধ্যতামূলক। 2026 চনৰ 1 জানুৱাৰী তাৰিখে আবেদনকাৰীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, বিশেষভাৱে সক্ষম আৰু এক্স ছাৰ্ভিচমেন প্ৰাৰ্থীসকলক চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব। বয়সৰ প্ৰমাণ হিচাপে কেৱল হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰীৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট গ্ৰহণ কৰা হ'ব। আবেদন কেৱল অনলাইনত গ্ৰহণ কৰা হ'ব। আবেদন কৰাৰ পূৰ্বে APSC পৰ্টেলত ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বা OTR সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। OTRৰ তথ্যৰ ভিত্তিতেই আবেদন পত্ৰ পূৰণ কৰা হ'ব। আবেদনৰ মাচুলৰ উপৰিও প্ৰতিগৰাকী আবেদনকাৰীয়ে CSC, SPV প্ৰচেছিং ফিজ জমা দিব লাগিব। APSCয়ে জনোৱা মতে আবেদনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি লিখিত পৰীক্ষা বা স্ক্ৰিনিং টেষ্ট অনুষ্ঠিত কৰা হ'ব। পৰীক্ষাৰ সূচী আৰু এডমিট কাৰ্ড পিছত APSCৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ'ব। অনলাইন আবেদন আৰম্ভ হ'ব 24 জুলাই আৰু শেষ হ'ব 23 আগষ্ট 2026। গতিকে যোগ্য প্ৰাৰ্থীসকলক সময়মতে আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে।